নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই আইনৰ বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে বা লোকে অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে, লাইক কৰিছে, শ্বেয়াৰ কৰিছে আৰু কমেণ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই আইনৰ বিষয়ে ভিডিঅ'সমূহ চাই অলপ হ'লেও কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা মই শেষত অনুৰোধ কৰিম, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে এই ভিডিঅ'সমূহ শেষলৈকে চায় আৰু সমাপ্ত কৰি চায়। কাৰণ আধাতে যদি সমাপ্ত কৰি চায় বা স্কিপ কৰি আপোনালোকে চায়, তেতিয়াহ'লে বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে এই অনুৰোধটো মই কৰিছোঁ। আজিৰ বিষয়বস্তুটো হৈছে, যিটো বিষয়বস্তু মই আজি উত্থাপন কৰিব বিচাৰিছোঁ, এই বিষয়বস্তুটোৰ বিষয়ে মই আজি দুদিনমানৰ পৰা আলোচনা কৰিয়ে আছোঁ। যিহেতু আইনৰ বিষয়বিলাক অলপ ব্যাপক, সেইকাৰণে একেদিনে সকলোখিনি আলোচনা কৰাটো সম্ভৱ নহয়। সেইকাৰণে পাৰ্টকৈ যিমানখিনি পাৰোঁ মই আলোচনা কৰিবলৈ চেষ্টা কৰি আছোঁ। আজি যিটো বিষয়বস্তু মই আকৌ উত্থাপন কৰিব বিচাৰিছোঁ, সেইটো হৈছে অৰ্গেনাইজ ক্ৰাইম। অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে অলৰেডি মই আলোচনা কৰিছোঁ, আপোনালোকে মোৰ লিংকত গৈ চাই ল'ব পাৰে। আজি অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে মই আলোচনা কৰিম, আৰু আজি ক্ৰাইমটো হৈছে অৰ্গেনাইজ ক্ৰাইমৰ ওপৰতে। সেইটো হৈছে পেটি অৰ্গেনাইজ ক্ৰাইম কি, এই বিষয়ে মই আজি চমুকৈ আলোচনা কৰিম। পেটি অৰ্গেনাইজ ক্ৰাইম, পেটি শব্দটোৰ অৰ্থ সকলোৱে জানে, স্মল, লিটিল, ক্ষুদ্ৰ, অৰ্থাৎ সৰু সৰু ক্ৰাইম। সেই সৰু সৰু ক্ৰাইমসমূহ অৰ্গেনাইজ ক্ৰাইম হ'ব পাৰে। আৰু আপোনালোকে এটা কথা জানি থওক, অৰ্গেনাইজ ক্ৰাইম মানে হৈছে যিবিলাক অপৰাধ গ্ৰুপত কৰে বা এটা গ্ৰুপৰ চিণ্ডিকেটৰ মেম্বাৰ হয়, সেই মেম্বাৰখিনিয়ে কৰে। অৰ্থাৎ ক্ৰাইমটো কৰিবলৈ যাওঁতে যিটো ক্ৰাইম কৰিব, অপৰাধ কৰিব, সেইটো এজন লোকে নকৰে, এজনতকৈ বেছি লোকৰ ইয়াত ইনভলভমেণ্ট থাকে। সেইকাৰণে কৈছে ডিক্সনেৰী মিনিঙত, অৰ্গেনাইজ ক্ৰাইমৰ অৰ্থ হৈছে ক্ৰিমিনেল এক্টিভিটিজ that are planned and controlled by powerful groups and carried out on a large scale. অৰ্থাৎ এই যিবিলাক অৰ্গেনাইজ ক্ৰাইম হয় বা যিসকল ব্যক্তি অৰ্গেনাইজ ক্ৰাইম কৰে, তেওঁলোকে গ্ৰুপত কৰে, ক্ৰাইমটো মিলিজুলি কৰে আৰু লাৰ্জ স্কেলত কৰে। আৰু সদায় অৰ্গেনাইজ ক্ৰাইমবিলাক পাৱাৰফুল লোকে বা গ্ৰুপেহে কণ্ট্ৰল কৰে বা প্লেন কৰে। গতিকে ইয়াৰ আগৰ ভিডিঅ'ত মই অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত কৈছিলোঁ। আজি যিটো অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত ক'ব বিচাৰিছোঁ, অৰ্থাৎ কেতবোৰ ক্ষুদ্ৰ স্মল অৰ্গেনাইজ ক্ৰাইম থাকে, সেইবিলাক কেনেকুৱা ধৰণৰ আৰু কি পানিছমেণ্ট হ'ব পাৰে। সেইকাৰণে কুৱেশ্যনটো হৈছে পেটি অৰ্গেনাইজড ক্ৰাইম কি। কেৱল আপোনালোকে চমুকৈ এটা কথাই মনত ৰাখিব, যিবিলাক অৰ্গেনাইজ ক্ৰাইম হয় সেইবিলাক গ্ৰুপত হয়, একেলগে মিলিজুলি কৰে আৰু চিণ্ডিকেটৰ মেম্বাৰ থাকে, এটা ইউনিটি থাকে, এটা গ্ৰুপ থাকে, তাৰে আপুনি মেম্বাৰ হ'ব লাগিব। অৰ্থাৎ ক্ৰাইমটো কৰোঁতে এজনে অকলে নকৰে, মিলিজুলি গ্ৰুপতহে কৰে। আৰু যিটো প্লেনিং কৰিব বা এবেট কৰিব বা কনস্পিৰেচি কৰিব, গ্ৰুপত কৰিব, অকলে নকৰে। সেইকাৰণে আজি ক'ব বিচাৰিছোঁ যে পেটি অৰ্গেনাইজ ক্ৰাইম কোনবিলাক। কেতবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অপৰাধ আছে, স্মল অপৰাধ আছে, যাক পেটি অফেন্স বুলি কয়। সেইবিলাক অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত পৰে কেতবোৰ। সেইবোৰনো কি আৰু তাৰ পানিছমেণ্টটো কি, সেই বিষয়ে আজি চমুকৈ মই উত্থাপন কৰিবলৈ চেষ্টা কৰিম। ছেকশ্যন 112, ছেকশ্যন 112 BNS এক্ট, ভাৰতীয় ন্যায় সংহিতা এক্ট 2023, এই আইনখন নতুনকৈ আহিছে। আগতে ইণ্ডিয়ান পিনেল কোড আছিলে, ভাৰতীয় দণ্ডবিধি আইন যাক আমি কওঁ, তাৰ সলনি এতিয়া BNS এক্টখন আহিছে, যাক আমি ভাৰতীয় ন্যায় সংহিতা এক্ট বুলি কওঁ 2023। তাত ছেকশ্যন 111 112ত পেটি অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে উল্লেখ আছে। এতিয়া আমি জানো আহকচোন, পেটি অৰ্গেনাইজ ক্ৰাইমনো কি।
whoever being a member of a group, মই আগতেই কৈছোঁ গ্ৰুপৰ মেম্বাৰ হ'ব লাগিব অৰ্গেনাইজ ক্ৰাইম যিবিলাক ব্যক্তিয়ে কৰে। whoever being a member of group or gang either singly or jointly, অৰ্থাৎ জইণ্টলিও কৰিব পাৰে অকলশৰীয়াকৈও কৰিব পাৰে, কিন্তু তেওঁ গ্ৰুপৰ মেম্বাৰ হ'ব লাগিব। commits any act of theft, চুৰি কাৰ্য যদি কৰে, আকৌ এবাৰ মই কৈছোঁ whoever being a member of a group or gang either singly or jointly, অৰ্থাৎ ছিংগলকৈ কৰিবও পাৰে আৰু জইণ্টলিও কৰিব পাৰে, কিন্তু তেওঁ কিন্তু মেম্বাৰ হয় এই গ্ৰুপৰ। সেইকাৰণে কৈছে whoever being a member of a group or gang either singly or jointly commits any act of theft, যদি চুৰি কাৰ্য কৰে, অকলশৰীয়াকৈ যদি কৰে জইণ্টলি যদিও কৰে, কিন্তু মনত ৰাখিবলৈ কথা তেওঁ গ্ৰুপৰ কিন্তু মেম্বাৰ হ'ব লাগিব। চুৰি কাৰ্য এটা সংঘটিত যদি কৰে, অথবা স্নেচিং, এই যে বাইকেদি ল'ৰা ছোৱালীবিলাকে যায়, দুখন বাইকত ল'ৰা গৈ আছে, এজনতকৈ বেছি বহে যিহেতু বাইকত, এজন বেক চাইডে বহে এজনে চলায়, গতিকে যেতিয়া তেওঁলোকে কোনোবা মহিলাৰ গলৰ চেইন কাঢ়ি লৈ যায় সেইটোক স্নেচিং বুলি কয়। সেইটো কিন্তু অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত আহে এই আইনখনৰ মতে। সেইকাৰণে কমিটছ এনি এক্ট অফ থেফ্ট, চুৰি কাৰ্য, স্নেচিং, চিটিং, ঠগবাজি, আনঅথৰাইজ চেলিং অফ টিকেটছ, আপুনি টিকেট বিক্ৰী কৰে যদি অথৰাইজ নহয়, আনঅথৰাইজ চেলিং অফ টিকেটছ, আনঅথৰাইজ বেটিং অৰ গেমলিং, জুৱা যে খেলে, চেলিং অফ পাব্লিক এক্সামিনেশ্যন কুৱেশ্যন পেপাৰ্ছ, চেলিং অফ পাব্লিক এক্সামিনেশ্যন কুৱেশ্যন পেপাৰ্ছ, এই যে পৰীক্ষাবিলাক পাতে, ডাঙৰ ডাঙৰ পৰীক্ষা যিবিলাক পাতে, সেই পৰীক্ষাবিলাকত যদি পেপাৰ চেল কৰে, অৰ এনি আদাৰ চিমিলাৰ ক্ৰিমিনেল এক্টছো কিন্তু যিটো এক্ট কৰিব সেইটো কিন্তু ক্ৰিমিনেল এক্টছ হ'ব লাগিব। ই ছেইড টু কমিট পেটি অৰ্গেনাইজ ক্ৰাইম, অৰ্থাৎ পেটি অৰ্গেনাইজ ক্ৰাইম যেতিয়া এটা সংঘটিত কৰে কোনোবা ব্যক্তিয়ে, তেওঁ এটা গ্ৰুপৰ মেম্বাৰ হ'ব লাগিব। তেওঁ গ্ৰুপৰ মেম্বাৰ হয়, কিন্তু অকলে কৰিব পাৰে জইণ্টলিও কৰিব পাৰে। যদি কোনো এনেকুৱা ধৰণৰ চুৰি কাৰ্য যদি কৰে, আৰু যদি স্নেচিং যদি কাঢ়ি লয়, সহজ ভাষাত ক'বলৈ গ'লে আজিকালি আমাৰ সমাজত বাইকেদি এখন ল'ৰা দুটা আহিলে, আহি কোনোবা মহিলাৰ গলৰ পৰা ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ গ'ল, সেইটোক আমি স্নেচিং বুলি কওঁ। আৰু চিটিং, CHEATING, চিট কৰা বুলি যে আমি কওঁ, ঠগামি। আনঅথৰাইজ চেলিং অফ টিকেটছ, টিকেট যদি আপুনি বিক্ৰী কৰে, যিকোনো বিষয়ৰ টিকেট হ'ব পাৰে, যদি সেই আনঅথৰাইজ হয় চেলিংটো, আৰু আনঅথৰাইজ বেটিং অৰ গেমলিং, জুৱা, দাণ্ডি মুণ্ডা, এইবিলাক যিবিলাক জুৱা জাতীয় খেল, সেইবিলাক যদি আনঅথৰাইজ হয়। আৰু ইম্পৰ্টেণ্ট এটা কথা হৈছে কুৱেশ্যন পেপাৰ্ছ, চেলিং অফ পাব্লিক এক্সামিনেশ্যন কুৱেশ্যন পেপাৰ্ছ, যিটো আজিকালি সংঘটিত হৈ থকা দেখা যায়, অৰ এনি আদাৰ চিমিলাৰ ক্ৰিমিনেল এক্টছ ইজ ছেইড টু কমিট পেটি অৰ্গেনাইজ ক্ৰাইম। মই যিখিনি ক্ৰাইমৰ কথা উল্লেখ কৰিলোঁ, সেই ক্ৰাইমখিনি বা অপৰাধখিনি যদি কোনোবা ব্যক্তিয়ে কৰে, কোনোবা গেঙৰ হয় বা কোনোবা গ্ৰুপৰ হয়, অকলেও কৰিব পাৰে, কিন্তু কোনোবা এটা গ্ৰুপৰ তেওঁ মেম্বাৰ হয়, কিন্তু কামটো কৰোঁতে অকলে কৰিছে, জইণ্টলিও কৰিব পাৰে, অকলেও কৰিব পাৰে, অকলশৰীয়াকৈও কৰিব পাৰে, কিন্তু তেওঁ অকলশৰীয়াকৈ যিটো ক্ৰাইম সংঘটিত কৰিব তাৰ বেনিফিটটো কিন্তু গ্ৰুপটোও পাব। সেইকাৰণে অৰ্গেনাইজ ক্ৰাইম বুলি কৈছে। মই যিখিনি অপৰাধৰ কথা উল্লেখ কৰিলোঁ, যদি কোনোবা ব্যক্তিয়ে এই অপৰাধখিনি কৰে, তেতিয়াহ'লে পেটি অৰ্গেনাইজড ক্ৰাইম কৰিছে বুলি ধৰি লোৱা হ'ব। এই পেটি অৰ্গেনাইজ যিটো ক্ৰাইম,
যিটো থেফ্ট শব্দৰ উল্লেখ কৰা হৈছে, এই থেফ্ট শব্দটোৱে কি ইনক্লুড কৰে? থেফ্ট ইনক্লুডছ ট্ৰিক থেফ্ট. ট্ৰিক থেফ্ট মিনছ, থেফ্ট মানে চুৰ কাৰ্য, সকলোৱে জানে চুৰি কাৰ্য, চুৰ কৰা কাৰ্যক আমি ইংলিছত থেফ্ট বুলি কওঁ. ট্ৰিক থেফ্ট অৰ্থাৎ ইউজিং ডিচিটফুল একশ্যন, ফ্ৰড, প্ৰবঞ্চনা প্ৰতাৰণা কৰি যদি আমি চুৰি কাৰ্য সংঘটিত কৰোঁ, সেইটোক বুজাইছে থেফ্ট শব্দটো. যিটো ট্ৰিক থেফ্টৰ কথা ইয়াত উল্লেখ কৰিছে, অৰ্থাৎ চুৰি শব্দটো ইয়াত উল্লেখ কৰা হৈছে এই ছেকশ্যনটোত. এতিয়া সেই থেফ্ট শব্দতে কি ইনক্লুড কৰে? ট্ৰিক থেফ্ট. আপুনি যদি কাৰোবাক প্ৰতাৰণা কৰে, প্ৰবঞ্চনা কৰে, ফ্ৰড কৰে, ঠগে বুদ্ধি কৰি, সেইটো এই থেফ্টৰ ভিতৰতে আহিব. থেফ্ট ফ্ৰম ভেহিকল. থেফ্ট ফ্ৰম ভেহিকল, গাড়ীৰ পৰা যদি চুৰ কৰে. ডুৱেলিং হাউচ, ঘৰৰ পৰা. আৰু বিজনেছ প্ৰিমাইচেছ, যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে তাৰ প্ৰিমাইচেছৰ পৰা যদি কিবা চুৰি কৰে. কাৰ্গো থেফ্ট. কাৰ্গো বুলি ক'লে আমি সকলোৱে বুজি পাওঁ, জাহাজত যে মালবোৰ অনা নিয়া কৰে, নৰ্মেলি আমি কাৰ্গো বুলি ক'লে সেইবিলাককে বুজি পাওঁ. গতিকে কাৰ্গো থেফ্ট তাৰ কথাও উল্লেখ কৰিছে. আৰু পিক পকেটিং, যাক আমি পকেট মাৰ বুলি কওঁ, পকেট যিসকলে মাৰে. থ্ৰু কাৰ্ড স্কিমিং, এটি ইম্পৰ্টেণ্ট শব্দ এই ছেকশ্যনটোত উল্লেখ কৰিছে. থেফ্ট শব্দটোৱে এইকেইটা বস্তু ইনক্লুড কৰে. কি কৰে? 1 নম্বৰ ট্ৰিক থেফ্ট, থেফ্ট ফ্ৰম ভেহিকল, ডুৱেলিং হাউচ আৰু বিজনেছ প্ৰিমাইচেছ, কাৰ্গো থেফ্ট, পিক পকেটিং, থ্ৰু কাৰ্ড স্কিমিং. কাৰ্ড স্কিমিং যাক কওঁ আমি. স্কিমিঙৰ অৰ্থ হৈছে, স্কিমিং ইজ এ মেথড অফ অবটেইনিং পাৰ্চনেল ডাটা ফ্ৰম ATM, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড. ক্ৰেডিট কাৰ্ডৰ জৰিয়তে যিটো যদি কাৰোবাৰ ডাটা আপুনি চুৰ কৰে, সেইটো এটা অপৰাধ বুলি গণ্য কৰা হ'ব, আৰু এই ছেকশ্যনৰ আধাৰত আপোনাৰ পানিছমেণ্ট হ'ব পাৰে. সেইকাৰণে কাৰ্ড স্কিমিং শব্দটো উল্লেখ কৰিছে ইয়াত. থেফ্টৰ ভিতৰত পৰে. শ্বপ লিফটিং এণ্ড থেফ্ট অফ অট'মেটেড টেইলাৰ মেচিন, এই বিষয়বস্তুকেইটা থেফ্টৰ ভিতৰত পৰে. এইকেইটা কাম যদি আপোনালোকে কৰে, কোনোবা ব্যক্তিয়ে যদি কৰে, চুৰি কাৰ্যৰ ভিতৰতে আহিব আৰু অপৰাধ বুলি ধৰা হ'ব. মই আকৌ এবাৰ কৈ দিছোঁ, যিটো ছেকশ্যন উল্লেখ কৰা হৈছে, ছেকশ্যন 112, ভাৰতীয় ন্যায় সংহিতা এক্ট 2023, 112, তাত এইটো স্পষ্টকৈ উল্লেখ আছে পেটি অৰ্গেনাইজ ক্ৰাইম কি. সহজ ভাষাত বুজিবলৈ হ'লে পেটি অৰ্গেনাইজ ক্ৰাইম হ'ল সৰু সৰু ক্ৰাইম, তাৰমানে ক্ষুদ্ৰ বুলি যাক ধৰা হয়, কিন্তু অপৰাধেই. আৰু ইয়াত থেফ্ট কাৰ্যৰ ওপৰত ফ'কাছ কৰা হৈছে এই ছেকশ্যনটোৰ ওপৰত. সেইকাৰণে কৈছে যে হুএভাৰ বিং এ মেম্বাৰ অফ এ গ্ৰুপ অৰ গেং আইদাৰ ছিংগলি অৰ জইণ্টলি কমিটছ এনি এক্ট অফ থেফ্ট, চুৰি কাৰ্য যদি কৰে, স্নেচিং, চিটিং, unauthorized selling of tickets, unauthorized betting or gambling, selling of public examination question papers or any other similar criminal act is said to commit petty organized crime. অৰ্থাৎ যদি যিকোনো ব্যক্তি যদি কোনোবা এটা গ্ৰুপৰ মেম্বাৰ হয় আৰু গেঙৰ মেম্বাৰ হয় আৰু এই কাৰ্যখিনি কৰে, চুৰি কাৰ্যখিনি যদি কৰে, যিখিনি মই উল্লেখ কৰিলোঁ, তেতিয়াহ'লে এই ক্ৰাইমখিনি পেটি অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত পৰিব. আৰু থেফ্ট শব্দটোৰ ওপৰত ইয়াত বেছি ফ'কাছ কৰিছে. চুৰি কাৰ্যটোক বৰ এটা গুৰুতৰ অপৰাধ হিচাপে নধৰে, সেইকাৰণে এইবিলাক পেটি অফেন্সৰ ভিতৰত আহে, পেটি ক্ৰাইমৰ ভিতৰত আহে. গতিকে সেইকাৰণে পেটি অৰ্গেনাইজ ক্ৰাইম যেতিয়া গ্ৰুপে কৰিব বা গ্ৰুপৰ মেম্বাৰ হৈ কৰিব এই অপৰাধমূলক কাৰ্যখিনি, তেতিয়াহ'লে এইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব আৰু ইয়াত পানিছমেণ্টৰ ব্যৱস্থা আছে. মই এতিয়া পানিছমেণ্টৰ কথাখিনি ক'ম, তাৰ আগতে আকৌ এবাৰ মই কৈ দিছোঁ, ইয়াত যিটো থেফ্ট শব্দৰ ওপৰত ফ'কাছ কৰিছে, এই থেফ্ট শব্দটোৰ কি ইনক্লুড কৰে? ট্ৰিক থেফ্ট, যদি আপুনি যদি চুৰি কাৰ্য কৰে প্ৰতাৰণা কৰি, থেফ্ট ফ্ৰম ভেহিকল, গাড়ীৰ পৰা, ডুৱেলিং হাউচ আৰু বিজনেছ প্ৰিমাইচেছ, যিবিলাক ব্যৱসায় প্ৰতিষ্ঠান আছে তাৰ প্ৰিমাইচেছৰ পৰা যদি কিবা চুৰি কৰে আপুনি, কাৰ্গো থেফ্ট, পিক পকেটিং, পকেট মাৰ,
থ্ৰ' কাৰ্ড স্কিমিং এইটো নতুন শব্দ এই আইনখনৰ কাৰণে। কাৰ্ড স্কিমিং সেইটো পেটি অফেন্সৰ ভিতৰত আহে, পেটি অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত। কাৰণ যেতিয়া কাৰোবাৰ ATM আৰু ডেবিট কাৰ্ড এখনৰ জৰিয়তে ফ্ৰড কৰিব বা তাৰ ডাটাবিলাক ল'বলৈ বিচাৰিব, এজন মানুহে অকলে কৰিব নোৱাৰে, তাৰ লগত আৰু গ্ৰুপ থাকিব লাগিব। সেইকাৰণে এই অফেন্সটো অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। মই আকৌ এবাৰ কৈছোঁ, স্কিমিং মানে হৈছে এটা মেথড অফ অবটেইনিং পাৰ্চনেল ডাটা ফ্ৰম ATM, ডেবিট কাৰ্ড অৰ ক্ৰেডিট কাৰ্ড। এটা মেথড, এটা পদ্ধতি যাৰ জৰিয়তে পাৰ্চনেল ডাটাবিলাক যে থাকে ATM কাৰ্ডত আৰু ক্ৰেডিট কাৰ্ডত, ডেবিট কাৰ্ডত, সেইবিলাক যদি চুৰ কৰে তেতিয়াহ'লে এই ছেকশ্যনৰ আধাৰত পানিছমেণ্টৰ ব্যৱস্থা আছে। এতিয়া পানিছমেণ্ট কিমান হ'ব পাৰে পেটি অৰ্গেনাইজ ক্ৰাইমৰ কাৰণে? যদি কোনোবা ব্যক্তিয়ে পেটি অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত কিবা এটা অপৰাধ কৰিছে, তেওঁ কোনোবা এটা গেং বা গ্ৰুপৰ মেম্বাৰ হয়, আৰু এই যিখিনি মই অপৰাধৰ কথা ক'লোঁ সেইখিনি যদি তেওঁ কৰে আৰু পেটি অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত পৰিব, আৰু তেওঁৰ পানিছমেণ্ট কিমান হ'ব পাৰে? তেওঁৰ পানিছমেণ্ট 1 বছৰতকৈ কিন্তু কম হ'ব নোৱাৰে, অৰ্থাৎ কাৰাবাস, জেইল 1 বছৰতকৈ কম হ'ব নোৱাৰে। বাট হুইচ মে এক্সটেণ্ড টু 7 years। মনত ৰাখিব, 1 বছৰতকৈ কম পানিছমেণ্ট হ'ব নোৱাৰে, পিছলৈ সেইটো 7 বছৰৰো বৃদ্ধি পাব পাৰে, আৰু জৰিমনা আৰু ফাইন হ'ব পাৰে। অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে পেটি অৰ্গেনাইজ ক্ৰাইম কৰে, কোনোবা গেঙৰ হৈ বা কোনোবা গ্ৰুপৰ হৈ, যিখিনি অপৰাধৰ কথা মই উল্লেখ কৰিলোঁ, যিখিনি ছেকশ্যনত দিয়া আছে, তেতিয়াহ'লে এই কাৰ্যখিনি কৰিলে, এই অপৰাধখিনি কৰিলে তাৰ পানিছমেণ্ট হ'ব, মনত ৰাখিব, 1 বছৰতকৈ কম হ'ব নোৱাৰে, হুইচ মে এক্সটেণ্ড টু 7 years, 7 বছৰলৈকে বৃদ্ধি হ'ব পাৰে, আৰু জৰিমনা অথবা ফাইন হ'ব পাৰে। এই আলোচনাৰ পৰা অলপ হ'লেও আজি আপোনালোক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা আইনৰ বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত মই উপস্থিত হ'ম, আৰু আশা ৰাখিছোঁ অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত মই যিখিনি কথা কৈছোঁ, ইয়াৰ আগতে যি 2টা ভিডিঅ' বনাইছোঁ, তাৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হৈছে বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে এই অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে জানি কিমানখিনি লাভৱান হৈছে, অলপ কমেণ্ট বক্সত আপোনালোকে যদি মোক কমেণ্ট অনুযায়ী দিয়ে, তেতিয়াহ'লে মই নথৈ সুখী হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।